যিটো মহানগৰীৰ আৰ্যনগৰ চাইন টাৱাৰ সেই চাইন টাৱাৰৰ পঞ্চম মহলাত প্ৰকাশ গডুকাৰ এগৰাকী ব্যৱসায়ী তাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক আছিল সেইগৰাকী প্ৰকাশ গডুকাৰ যিটো ইয়াত কাৰ্যালয় অৰ্থাৎ এই চাইন টাৱাৰত এটা কাৰ্যালয় আছে পঞ্চম মহলাত তেওঁ এটা আচলতে শীতল পানীয়ৰ এটা কাৰ্যালয় আছে সেই কাৰ্যালয়ত বা তাৰ সমান্তৰালভাৱে এটা ফেক্টৰী আছে সেই ফেক্টৰীটোত এই বৰ্তমান মুহূৰ্তটো আয়কৰ বিভাগৰ অভিযান চলি আছে কালি নিশাৰে পৰা ইয়াত অভিযান চলি আছিলে দিল্লীৰ এটা বৃহৎ টিম আছিল তাৰ সমান্তৰালভাৱে অসমৰ এটা টিম আছে অৰ্থাৎ 5খনকৈ বাহন ইয়াত আছে আয়কৰ বিভাগৰ 5খনকৈ বাহন আছে আৰু এটা বিশাল টিম আছে এই বিশেষ কাৰ্যালয়টোত চাইন টাৱাৰৰ যিটো পঞ্চম মহলাত থকা প্ৰকাশ গডুকাৰ যিটো কাৰ্যালয় আছে শীতল পানীয়ৰ এটা কাৰ্যালয় সেই কাৰ্যালয়টোত অভিযান চলি আছে কালি নিশাৰ ভাগৰ পৰা অভিযান চলি আছিল আজি পুৱাৰ ভাগৰ পৰা পুনৰ অভিযান চলি আছে আৰু তাত বৰ্তমানে সেই পঞ্চম মহলাটো আৰক্ষীৰ তাৰ সমান্তৰালভাৱে আয়কৰ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া তাত অভিযান চলাই আছে আৰু এই মুহূৰ্তলৈকে তেওঁলোকে কি তথ্য লাভ কৰিছে প্ৰকাশ গডুকাৰ বিৰুদ্ধে যিসমূহ বিভিন্ন দীৰ্ঘদিন ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল যে তেওঁ কৰ ফাঁকি দিয়াৰ এক অভিযোগ উত্থাপন হৈছিল যিহেতু তেওঁ এগৰাকী ব্যৱসায়ী আৰু ব্যৱসায়ী হোৱাৰ স্বত্তে তেওঁ যিখিনি উপাৰ্জন কৰে সেই উপাৰ্জনৰ টকাৰ বা উপাৰ্জনে যেনেদৰে তেওঁ আচলতে টেক্স দিব লাগে সেই টেক্স নিদিয়ে তেনেধৰণৰ এক অভিযোগ উত্থাপন হৈ আছিল অৰ্থাৎ কৰ ফাঁকি দিয়াৰ এক অভিযোগ উত্থাপন হৈছিল সেই সন্দৰ্ভতে আচলতে আয়কৰ বিভাগে অভিযান চলাই আছে এই আৰ্যনগৰৰ যিটো চাইন টাৱাৰ সেই চাইন টাৱাৰত অভিযান চলাই আছে বৰ্তমান মুহূৰ্তটো চলি আছে আৰু নিশাৰ ভাগত কালি নিশা ঠিক 10 বজাৰ পৰা অভিযান চলাই থকা হৈছে আয়কৰ বিভাগৰ এটা বিশাল বৃহৎ টিম অৰ্থাৎ মই ইতিমধ্যে উল্লেখ কৰিছোঁ 5খনকৈ তেওঁলোকৰ বাহন আছে আৰু 5খনকৈ বাহনত আৰক্ষীৰ সৈতে এটা বৃহৎ টিম আছে নতুন দিল্লীৰ পৰা আহিছে সেই বৃহৎ টিমটো তাৰ সমান্তৰালভাৱে অসমৰ যি ইনকাম টেক্সৰ যিসকল বিষয়ববী আছে তেওঁলোকেও সহযোগ কৰিছে আৰু এইটো হৈছে চাইন টাৱাৰ এই চাইন টাৱাৰৰ পঞ্চম মহলাত সেই অভিযান চলি আছে তাৰ সমান্তৰালভাৱে আৰ্যনগৰত অভিযান চলাৰ সমান্তৰালভাৱে মহানগৰী গণেশগুৰিটো প্ৰকাশ গডুকাৰ যিটো বাসগৃহ আছে সেই বাসগৃহটো বৰ্তমান অভিযান চলাই থকা হৈছে অৰ্থাৎ কাৰ্যালয় তাৰ সমান্তৰালভাৱে তেওঁ বাসগৃহ তাৰ সমান্তৰালভাৱে তেওঁ য'ত মহানগৰীয়ে হওক বা যদি অন্য স্থানতো তেওঁ যদি কাৰ্যালয় আছে সেই কাৰ্যালয়টো অভিযান চলাই থকা হৈছে আৰু এই মুহূৰ্তলৈকে অভিযান চলাই থকা হৈছে আৰ্যনগৰৰ চাইন টাৱাৰ তাৰ সমান্তৰালভাৱে মই পুনৰবাৰ উল্লেখ কৰিছোঁ মহানগৰীৰ গণেশগুৰিত তেওঁ এটা বাসগৃহ আছে সেই বাসগৃহটো অভিযান চলাই থকা হৈছে আৰু তেওঁৰ বিৰুদ্ধে যি অভিযোগ কৰ ফাঁকি দিয়াৰ অভিযোগ সেই অভিযোগ দীৰ্ঘদিনীয়া আছিল সেই তাৰ সন্দৰ্ভতে কালি নিশাৰে পৰা আয়কৰ বিভাগে অভিযান চলাই আছে কিন্তু এই মুহূৰ্তলৈকে আমি লাভ কৰা নাই তেওঁলোকৰ এই মুহূৰ্তলৈকে আচলতে কি তথ্য লাভ কৰিছে সেই অভিযানকাৰী দলটোৱে এতিয়ালৈকে সেই তথ্যখিনি আমি লাভ কৰা নাই তেওঁলোকে উল্লেখ কৰিছে পুনৰ তেওঁলোকে তাত আমি ভিতৰ ভাগলৈ অৰ্থাৎ পঞ্চম মহলালৈকে আমি গৈছিলোঁ তাত আৰক্ষীৰ কেইবাগৰাকীও আৰক্ষী আছে আৰু আৰক্ষীসকলে আমাক বাধা প্ৰদান কৰিছিল অৰ্থাৎ সংবাদ মাধ্যমত তাত সোমোৱাবলৈ বাধা দিছিল তাৰ সমান্তৰালভাৱে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ ঘৰতো অভিযান চলাই থকা হৈছে আৰু বৰ্তমানেও কালি নিশাৰে পৰা যদিও অভিযান চলাই থকা হৈছে কিন্তু বৰ্তমানেও নতুন দিল্লীৰ আৰু এটা টীম আহি থকাৰ কথা উল্লেখ কৰিছে দিল্লীৰ পৰা আৰু টীম আহি আছে অতি শীঘ্ৰেই আচলতে তেওঁলোকে গোটেই যিখিনি অভিযোগ কৰ ফাঁকি দিয়া যিখিনি অভিযোগ সেই অভিযোগৰ ভিত্তিতে সেইগৰাকী প্ৰকাশ গডুকাৰ বাসগৃহৰ সমান্তৰালভাৱে কাৰ্যালয়টো অভিযান চলি আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব নিৰ্বাচনৰ প্ৰাকখনত যিহেতু এই অভিযান চলিছে যে প্ৰকাশ গডুকাৰ এগৰাকী কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল আৰু তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ বা কৰ ফাঁকি দিয়াৰ অভিযোগৰ সমান্তৰালভাৱে নিৰ্বাচনৰ সময়ত সেইগৰাকী প্ৰকাশ গডুকাই যিসমূহ আচলতে কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীসকলক আচলতে ফাণ্ডিঙত তেওঁ সহায় কৰি দিছিল বা তেওঁলোকে আচলতে তেওঁলোকক ধন দিছিল বা ধন দি সহায় কৰি দিছিল সেই সন্দৰ্ভতো নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ আগমুহূৰ্তত সেইগৰাকী কংগ্ৰেছৰ প্ৰাক্তন নেতা ক্ষমা কৰিব প্ৰাক্তন সাধাৰণ সম্পাদক তাৰ সমান্তৰালভাৱে এগৰাকী ব্যৱসায়ী প্ৰকাশ গডুকাৰ বাসগৃহত অভিযান চলাই থকা হৈছে তাৰ সমান্তৰালভাৱে কাৰ্যালয়তো অভিযান চলাই আছে কিন্তু এই মুহূৰ্তলৈকে লাভ কৰা নাই তেওঁলোকৰ সেই অভিযানকাৰী দলটোৱে কি তথ্য লাভ কৰিছে এই মুহূৰ্তলৈকে আমি তথ্য লাভ কৰা নাই তাৰ সমান্তৰালভাৱে গণেশগুৰি তেওঁ বাসগৃহ আৰু আৰ্যনগৰত থকা চাইন টাৱাৰৰ যি পঞ্চম মহলাত তেওঁ কাৰ্যালয় আছে শীতল পানীয়ৰ এটা ফেক্টৰী তাৰ সমান্তৰালভাৱে তেওঁ এটা কাৰ্যালয় আছে সেই কাৰ্যালয়ত বৰ্তমানেও অভিযান চলাই আছে আয়কৰ বিভাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত